হয় পোনপ্ৰথমে সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন দিছোঁ। আজি অপেনিং এটা গেম বঙাইগাঁও জিলাৰ এই বেতবাৰী খেলপথাৰত আছাম ষ্টেট প্ৰিমিয়াৰ লীগ ফুটবল খেলখন হৈ আছে। অসমজুৰি 8টা জেগাত এই খেলটো হ'বলৈ গৈ আছে। আমাৰ বিটিআৰ অঞ্চলতো চিৰাং জিলা কাইলৈ এই গেমটো এটা হ'বলৈ গৈ আছে। মই খুবেই ভাল লাগিল যে আজি বঙাইগাঁও আমাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা যিখিনি এৰেঞ্জমেণ্ট ইয়ালৈ কৰিলে আৰু ইয়াৰ দৰ্শকৰ যিটো সঁহাৰি, এই সঁহাৰিটো চাই নিশ্চয়কৈ এই আছাম ষ্টেট প্ৰিমিয়াৰ লীগ যে কিমান এটা গুৰুত্বপূৰ্ণ, সেই গুৰুত্বপূৰ্ণ আমাৰ পাব্লিকৰ সঁহাৰিৰ পৰাও আমি গম পাওঁ। মই দুয়োটা দল আজি যি দলে অংশগ্ৰহণ কৰিছে সেইসকলৰ ছাকচেছটো মই খুবেই আশা কৰিছোঁ। আৰু আমাৰ বৰ্তমানৰ যি আছাম ষ্টেট ফুটবল যি এছ'চিয়েশ্যন আছে আমাৰ নৱদলীয় সভাপতি আমাৰ ডক্টৰ চাংগ্ৰাং ব্ৰহ্ম তেখেত সম্পাদক হিচাপে যিখিনি অসমৰ ফুটবল, সেই ফুটবলটো যেনেকৈ হাইটত লৈ যাবৰ কাৰণে এটা পদক্ষেপ লৈছে, ইয়ে নিশ্চয়কৈ যিটো আমাৰ অসমৰ প্ৰতিভাৱান তেনেকৈ খেলুৱৈ বহুত আছে, সেই খেলুৱৈসকলক এটা প্লেটফৰ্ম যি ধৰণৰ দিব লাগে সেইখিনি নিশ্চয় দিবগৈ পাৰিব। মই আশা ৰাখিছোঁ এই অসম ষ্টেট প্ৰিমিয়াৰ লীগ, এই লীগটো আগলৈ যাতে সুন্দৰভাৱে আমি পৰিচালনা কৰিব পাৰোঁ, এইটো মই কামনা কৰিছোঁ। থেংক ইউ।